সোণাপুৰত ৩৩তম কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিৰডম উৎসৱ উদযাপনৰ লাইখুটা স্থাপন। উল্লেখযোগ্য যে ভৈয়াম বসতি কৰা বৃহত্তৰ কাৰ্বি সমাজখনে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম মঙলবাৰে গাঁৱৰ সমাজে একত্ৰিত হৈ অপায় অমংগল আঁতৰাই সুখ শান্তি কামনা কৰি আৰাধ্য দেৱতা দেহাল আৰনামৰ ওচৰত পৰম্পৰাগত মাংগলিক নীতি নিয়মেৰে পূজা আগবঢ়াই আহিছে। এইবেলিও অহা ফেব্ৰুৱাৰী ১৭, ১৮ আৰু ১৯ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৩তম কেন্দ্ৰীয় দেহাল ৰংকেৰ কাচিৰডম উৎসৱটোৰ উদযাপনৰ প্ৰস্তুতিৰ আজি লাইখুটা স্থাপন কৰে স্থানীয় বিধায়ক অতুল বৰাই। এই অনুষ্ঠানত কাৰ্বি নৃত্য গীতৰ মাজেৰে অনুষ্ঠিত হোৱা এই শুভ অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ লগতে ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত থাকে। ইতিমধ্যে অহা ১৮ ফেব্ৰুৱাৰীত মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। আমি কাৰ্বি বাংঠাই আছাম মোৰ উদ্যোগত চিনিমুৰ গাঁৱত বৰচিলা দেহালত আমি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবৰ কাৰণে ওলাইছোঁ আৰু আমাৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছিল প্ৰথমতে লখৰাৰ খেপিনীজল দেহালত আৰু এনেকৈ পৰ্যায়ক্ৰমে বিভিন্ন গাঁৱৰ প্ৰত্যেক বছৰে ষ্টেচন ভিত্তিত উদযাপন কৰি এইবাৰ চিনিমুৰত ৩৩তম আমাৰ দেহাল কাচিৰডম উদযাপন কৰা হ'ব। আৰু এই দেহাল কাচিৰডমৰ মানে তিনিদিনীয়া কাৰ্যসূচীত ১৭, ১৮, ১৯ ফেব্ৰুৱাৰী সোমবাৰ, মঙলবাৰ আৰু বুধবাৰ। আৰু এই মঙলবাৰৰ আমাৰ যি মুকলি সভা আমি ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিছোঁ
আমি আশা কৰিছোঁ তেখেতৰ মানে উপস্থিতি সময়মতে সেইদিনা হ'ব। আৰু এই দেহাল কাচিৰদমত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু এই 3 দিনীয়া কাৰ্যসূচীত উলহ মালহেৰে উদযাপন হ'ব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে সহায় সহযোগিতাৰ কাৰণে আহ্বান কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলোলৈকে আমাৰ এই অসমৰ অন্যতম নৃগোষ্ঠী কাৰ্বিসকলৰ যি বাৰ্ষিক কেন্দ্ৰীয় দেহাল পূজাৰ তৰফৰ পৰা আন্তৰিক কাৰ্ডম যাচিছোঁ, আন্তৰিক সম্ভাষণ যাচিছোঁ। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমি যিখিনি পিছ পৰি থকা জাতি জনগোষ্ঠী আছোঁ সেই সকলোৰে আমি একতা ঐক্যতা বা আমাৰ যি ধৰ্মীয় আধ্যাত্মিক যি আমাৰ যি উৎকৰ্ষ সেই উৎকৰ্ষ সাধন কৰিবলৈ আমি সদায় প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ আমি যিহেতু কাৰ্বি জনগোষ্ঠীৰ লোক, আমাৰ যি আধ্যাত্মিক যি উৎকৰ্ষ সেই উৎকৰ্ষ যাতে আমি সাধন কৰি দোপতদোপে আমি মাৰ্জিত হৈ যাব পাৰোঁ তাৰো এটা আমি প্ৰস্তুতি চলাইছোঁ। গতিকে এই অনুষ্ঠানটো আমাৰ কাৰ্বিসকলৰ বাবে এটা পৰম আৰাধ্য বা পৰম আধ্যাত্মিক পৰম তাৎপৰ্যপূৰ্ণ এটা অনুষ্ঠান বা এই উৎসৱ। এই উৎসৱত আমি প্ৰত্যেকখন গাঁৱতে একোটা এখন যি দেহাল থাকে সেই দেহালক আমি পূজোঁ আৰু সেইটো আমি একেলগে ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোত আমি এটা পবিত্ৰ দিন বুলি ধাৰ্য কৰি লৈছোঁ আৰু সেই পবিত্ৰ দিনটোতে আমি এই কাৰ্যসূচী ৰাখোঁ বা এই পৰ্বটো আমি সকলোৱে অসমৰ যিমানবিলাক কাৰ্বি আছে এই সকলোৱে একত্ৰ হৈছোঁ। আমি প্ৰতি বছৰে এই ফাগুন মাহৰ প্ৰথম মঙলবাৰটোত আমি এই আমাৰ যি দেহাল কাচিৰদম উৎসৱ সেই উৎসৱ আমি পালন কৰি আহিছোঁ। আৰু হৈছে